গোৱালপাৰাৰ কৃষ্ণাত শোকাবহ ঘটনা সংঘটিত হৈছে। পানীত পৰি তিনি কণমানিৰ হলিল সমাধি ঘটিছে। এই ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাত। গোৱালপাৰাৰ কৃষ্ণাত এই ঘটনা সংঘটিত হৈছে। শোকাবহ ঘটনা সংঘটিত হৈছে। পানীত পৰি তিনিগৰাকী কণমানিৰ হলিল সমাধি ঘটিছে গোৱালপাৰাৰ কৃষ্ণাত। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো। গোৱালপাৰা জিলাৰ কৃষ্ণাত হলিল সমাধি ঘটিছে তিনিজনীকৈ কণমানিৰ। হলিল সমাধি ঘটিছে কৃষ্ণাত তিনি কণমানিৰ। কিছু সময় পূৰ্বে ঘটনা সংঘটিত হৈছে। আমি জনাই আছো ব্ৰেকিং নিউজ। গোৱালপাৰা জিলাৰ কৃষ্ণাত অতি করুণ ঘটনা সংঘটিত হৈছে। পানীত পৰি তিনিগৰাকী কণমানি মৃত্যুমুখত পৰিছে। কিছু সময়ৰ পূৰ্বে সংঘটিত হৈছে ঘটনা। পুনৰ জনাইছো ঘটনাৰ স্থান গোৱালপাৰা জিলাৰ কৃষ্ণাত। পানীত পৰি তিনিগৰাকী কণমানিৰ হলিল সমাধি ঘটিছে গোৱালপাৰাৰ কৃষ্ণাত। গোৱালপাৰাৰ কৃষ্ণাৰ পৰা খবৰ আহিছে। কৃষ্ণাত সংঘটিত হৈছে এটা অতি শোকাবহ ঘটনা, অতি দুৰ্ভাগ্যজনক ঘটনা। তিনিগৰাকী কণমানিৰ মৃত্যু হৈছে। হলিল সমাধি ঘটিছে পানীত পৰি তিনিগৰাকী কণমানিৰ। ঘটনা সন্দৰ্ভত আমাক অধিক জনাব দুধনৈৰ সাংবাদিক খগেন্দ্ৰ ৰাভাই। খগেন্দ্ৰ। হয়, হেল্ল'। হয় খগেন্দ্ৰ, যি ঘটনাৰ বাতৰি আমি দি আছো দৰ্শকসকলক, তিনিগৰাকী কণমানিৰ হলিল সমাধি ঘটিছে কৃষ্ণাত। এই ঘটনা কি ধৰণে সংঘটিত হ'ল, কিয় তেওঁলোক পানীলৈ গৈছিল নিশা? হয়, আচলতে এই ঘটনাটো অতি মৰ্মান্তিক ঘটনা ক'ব লাগিব। কিয়নো আচলতে একেটা পৰিয়ালৰ বা একে আত্মীয়ৰ তিনিগৰাকী কণমানি শিশু হলিল সমাধি ঘটিছে পানীত পৰি। আৰু এই ঘটনা সংঘটিত হৈছে আচলতে সন্ধিয়াৰ আগতে সংঘটিত হৈছিলে। তাৰপিছত যিহেতু ঘৰৰ দেউতাকে হাজিৰা কাম কৰিবলৈ বাহিৰলৈ ওলাই যায়, আৰু তেনে সময়ত আচলতে কণমানিসকলে খেলি আছিল। খেলি থকাৰ সময়ত হঠাৎ ঘৰৰ পৰা নাইকিয়া হ'ল। তাৰ পিছৰ পৰাই আবেলিৰ পৰা ঘৰৰ পৰিয়ালে অহাৰ পিছত আচলতে কণমানিসকলক দেখা নাপায় এক বিচাৰ খোচাৰ কৰিছিল বা সন্ধানহীন হৈ আছিল। তাৰপিছতে স্থানীয় লোকে গম পালে। স্থানীয় লোকে গম পোৱাৰ পিছতে আচলতে সকলোৱে মিলি বিচাৰ খোচাৰ কৰিছিলে। আৰু তাৰপিছত প্ৰায় ঘৰৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰত থকা যি পথাৰ আছিলে, সেই পথাৰৰ মাজত থকা যি গাঁত আছিলে, সেই গাঁতত পৰি থকাৰ অৱস্থাত মৃত্যু হোৱা বা হলিল সমাধি ঘটাৰ অৱস্থাতে মৃত্যুদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। আচলতে গা ধুবলৈ গৈছিলে নে খেলি তেনেকে গৈছিলে, সেই সম্পৰ্কে এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিন্তু এটা কথা অভিযোগ কৰিছে আচলতে স্থানীয় ৰাইজে, আচলতে পথাৰৰ মাজত যি গাঁত আছিলে, সেই গাঁতটোত পৰাৰ কাৰণে এই ধৰণৰ ঘটনা সংঘটিত হৈছে বা এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। ৰাইজে অভিযোগ কৰিছে আচলতে পথাৰৰ মাজত যি গাঁত খান্দিছিলে পথাৰৰ মালিকে, আচলতে কিয় তেনেকে গাঁত খান্দি থলে, কোনো বেৰ নিদিয়াকে আচলতে মুক্তভাৱে তেনেকুৱা ধৰণৰ সেই গাঁত আছিলে। যাৰ ফলত এই গাঁতত পৰি আচলতে এই তিনিগৰাকীকৈ কণমানি একেটা পৰিয়ালৰ বা আত্মীয়ই আজি এই অকাল মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। আৰু এই ঘটনাই কিন্তু সমগ্ৰ অঞ্চলতে ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ধাইগাঁও বল্লাত। কৃষ্ণাই নিকটৱৰ্তী যি কৃষ্ণাই থানাৰ আৰক্ষী থানাৰ অন্তৰ্গত যি বল্লাৰ গাঁৱত, সেই বল্লাৰ গাঁৱত এটা মৰ্মান্তিক ঘটনাত সংঘটিত হৈছে, শোকৰ ছাপ পৰিছে। আৰু এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় লোকসকলৰ মাজত। আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হৈছে। আৰু এইখিনিতে আমি ক'ব লাগিব যে আচলতে প্ৰায় নিশা 9 মান বজাতহে আচলতে এই মৃত্যুদেহকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে স্থানীয় লোকৰ ফজত পৰিয়ালৰ লোকে। আৰু তাৰ পিছতে আচলতে গোৱালপাৰা জিলাৰ যি শীৰ্ষ আৰক্ষী বিষয়া, অতিৰিক্ত আৰক্ষী ক্ৰাইম বৰ্ডাৰ BSP বা কৃষ্ণা আৰক্ষী থানাৰ যি বিষয়াসকল আছে, তেওঁসকলে এই ঘটনাস্থলীত আহি উপস্থিত হৈছে আৰু মৰণোত্তৰ কাৰণে পৰীক্ষা নিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা ইতিমধ্যে কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।